নলবাৰী জিলাৰ মুকালমুৱা দৰংগীপাৰাত সুশাসন দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলৰ কাৰ্যকৰ্তাৰ চাহ চিনাকি অনুষ্ঠানৰ এখন সভা অনুষ্ঠিত কৰে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীত ভাৰতীয় জনতা পাৰ্টি বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলৰ কাৰ্যকৰ্তাসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত চাকি বন্তি প্ৰজ্বলন কৰি তেখেতক স্মৰণ কৰে। 820 নং দৰংগীপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সুশাসন দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এই চাহ চিনাকি সভাখনত দলীয় ভেটি শক্তিশালী কৰিবলৈ বিভিন্ন বিষয়ত আলোকপাত কৰা হয়। নতুন সমষ্টিত নতুন ঠিকনা পাবলৈ সক্ষম হৈছে। সুশাসন দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা চাহ চিনাকি সভাখনত উপস্থিত থাকে উত্তৰ পূব বৰভাগ মণ্ডলৰ প্ৰভাৰী শৰৎ বৰ্মন, কাণ্ডবাৰী দাগাপাৰা পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী চাহেৰা বেগম সহ কেইবাজনো বিজেপি দলৰ বিষয়ববীয়া তথা দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় লোক। আমি ৰাজনৈতিকভাৱে বিধানসভা বা ৰাজনৈতিক যিবিলাক কাম কাজ বা চৰকাৰী যিবিলাক কাম কাজ সেইবিলাক আমাৰ বেলেগভাৱে আমি বেলেগ বেলেগ সমষ্টি হিচাপে আমি কাম কৰিছোঁ। আমাৰ লিডাৰ বেলেগ বেলেগ। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন সন্মানীয় অটল বিহাৰী বাজপেয়ীদেৱৰ জন্মদিনটো ভাৰতীয় জনতা পাৰ্টীয়ে সুশাসন দিৱস হিচাপে পালন কৰি আহিছে। এইটো দলীয় কাৰ্যসূচী আৰু সেই কাৰ্যসূচীটো আজি ইয়াত বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলে সুন্দৰভাৱে অনুষ্ঠিত কৰিছে। তাৰ কাৰণে মণ্ডল সমিতিৰ সমূহ বিষয়ববীয়া আৰু ইয়াৰ যিটো ৰাইজৰ যিটো সঁহাৰি তাৰ এই দৰংগীপাৰাবাসী ৰাইজকো আজিৰ এই চৰিত্ৰে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ এই জন্মদিন উপলক্ষে যি আমাৰ সুশাসন চলি আছে, সুশাসন দিৱস হিচাপে এই আজি সভাখন পতা গৈছে। বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল সমিতিৰ উদ্যোগত দৰংগীপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত তাত আমাৰ যি কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, ৰাজ্য চৰকাৰৰ আঁচনি সুফলভাৱে ৰূপায়ণ হৈ আছে তাৰে সন্দৰ্ভত আজি মিটিংখন পতা গৈছে। আৰু অহা যি 2024 চনত লোকসভা নিৰ্বাচন হ'ব, আজিৰ পৰাই আমাৰ শুভাৰম্ভ বুলি আমি ক'ব পাৰোঁ কথাখিনি।